অভিনেত্ৰী পূৰবী শৰ্মাৰ মৃত্যুৰ পিছতে তেওঁৰ স্বামী তপন দাস জনপ্ৰিয় অভিনেতা তপন দাসে কৰিছে এক আচৰিত ভয়ংকৰ কাণ্ড। হয়, মূল কথাখিনি জনাৰ পিছত আপোনালোক সকলোৱে আচৰিত হৈ পৰিব। আচলতে অভিনেতা তপন দাসে তেওঁৰ পত্নীৰ বিয়োগৰ ৩টা দিন পাৰ নহওঁতেই এনেকুৱা কি কাৰ্য কৰিছে, যি কাৰ্য দেখাৰ পিছত আপোনালোকে আচৰিত হৈ পৰিব। আচলতে এই শিল্পীসমূহৰ তেওঁলোকৰ যে জীৱন, এই জীৱনটো আচলতে কিমান কষ্টকৰ, কিমান বেদনাদায়ক তেওঁলোকৰ এই সময়খিনি। আপোনালোকে সকলোৱে গম পায়, জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মা তেওঁ বহু সময়ৰ আগৰ পৰা, সেই 90s সেই সময়খিনিৰ পৰাই, তেতিয়াৰ পৰাই অসমবাসী ৰাইজক অভিনয়ৰ জৰিয়তে, তেওঁৰ অভিনয় সাৱলীন অভিনয়ৰ জৰিয়তে অসমবাসী ৰাইজক মনোৰঞ্জন দি যাবৰ কাৰণে চেষ্টা কৰিছে। প্ৰত্যেকজন অসমীয়াৰ বুকুত আছিল সেইগৰাকী পূৰবী শৰ্মা। আৰু আজিৰ পৰা 3টা দিন আগতেই এটা বিশেষ তেওঁৰ অসুস্থতাত পৰি তেওঁ আমাক সকলোকে এৰি থৈ গুচি গ'ল। আৰু সেই পূৰবী শৰ্মা আছিল জনপ্ৰিয় অভিনেতা, আপোনালোকে সকলোৱে চিনি পায় তপন দাস। তপন দাসৰ পত্নী আছিল পূৰবী শৰ্মা। কিন্তু সেই পূৰবী শৰ্মা তেওঁক শেষ বিদায় দিয়াৰ পিছতেই তপন দাসে এনেকুৱা এটা কাৰ্য কৰিছে, সেই কাৰ্যই কিন্তু এতিয়া বহুতৰে মুখত বু বাবাৰ সৃষ্টি কৰিছে। বহুতে কথাখিনি পজিটিভলি লৈছে, বহুতে নিগেটিভলি বিভিন্ন ধৰণে মন্তব্যসমূহ আগবঢ়াই আছে। আৰু ভিডিঅ'টোৰ আৰম্ভণিতেই পূৰবী শৰ্মালৈ তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁ য'ত আছে, যেনেকৈ আছে তাতে তেওঁ শান্তিৰে থাকক। বহুখিনি কাম তেওঁৰ কৰিবলগীয়া আছিল, বহু কাম তেওঁৰ আধৰুৱা হৈ থাকিল, যিহেতু এইখিনি সময়তে, এইটো বয়সতে তেওঁৰ যি আমাক সকলোকে এৰি থৈ গুচি গ'ল। আচলতে বহু কাম তেওঁৰ পৰা আমি পাবলৈ বাকী থাকিল। বহু ধাৰাবাহিকত তেওঁ কাম কৰিছিল। অসমীয়া ছবি জগতখনত যথেষ্টখিনি অৰিহণা, যথেষ্টখিনি অৱদান আগবঢ়াই থৈ গৈছে এইগৰাকী পূৰবী শৰ্মাই। আৰু এতিয়া আহোঁ মূল কথাখিনি, তপন দাসে কি কাৰ্য সংঘটিত কৰিছে তেওঁৰ পত্নীৰ মৃত্যুৰ পিছতে, পূৰবী শৰ্মাৰ মৃত্যুৰ পিছতে এনেকুৱা কি আচৰিত কাৰ্য কৰিছে। যিহেতু এওঁলোক হ'ল শিল্পী, তেওঁলোকে শিল্পকৰ্মৰ মাজতে তেওঁলোকৰ জীৱনটো চলাই নিব লাগিব। তেওঁলোকৰ দুখ সুখ, ৰিয়েল লাইফ তেওঁলোকৰ সম্পূৰ্ণ বেলেগ। তেওঁলোকৰ যি ব্যক্তিগত জীৱন, সেই ব্যক্তিগত জীৱনত তেওঁলোকৰ হাজাৰ দুখৰ পাহাৰ তেওঁলোকৰ বুকুৰ মাজত থাকিলেও বাহিৰত যেতিয়া ৰাইজৰ মাজত যাব, তেওঁলোকে আনন্দ ফূৰ্তি হাঁহি থাকি দেখুৱাব লাগিব। যেতিয়া অভিনয় কৰিব, সেই তেওঁলোকে অভিনয় কৰা সেই সময়খিনিত, ৰাইজক মনোৰঞ্জন দিবৰ কাৰণে চেষ্টা কৰা সেই সময়খিনিত তেওঁলোকে দুখত থাকিলে মুখত এটা হাঁহি বিৰিঙাই তেওঁলোকে ৰাখিব লাগিব। আৰু তেওঁৰ পত্নীৰ মৃত্যুৰ এই 3টা দিন পাৰ হওঁতেই, যিহেতু তেওঁ ইতিহাস থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈ আছিল তপন দাস, গতিকে সেই তপন দাসে এতিয়া আপোনালোকে দেখিব পাব, তেওঁ তপন দাসে আখৰা গৃহত, ইতিহাস থিয়েটাৰৰ যি আখৰা গৃহ, সেই আখৰা গৃহত তেওঁ আখৰা কৰাত ব্যস্ত হৈ আছে। এফালে তেওঁৰ পত্নীৰ বিয়োগৰ তেওঁ সুখ অন্তৰত, আৰু আনফালে ৰাইজক আনন্দ দিবৰ কাৰণে, অসমীয়া কলা সংস্কৃতিৰ জগতখন টনকিয়াল ৰাখিবৰ কাৰণে তেওঁ যুঁজ দি আছে প্ৰতিটো সময়তে। এতিয়া ইতিহাস থিয়েটাৰৰ আখৰা গৃহত তেওঁ হাঁহি আনন্দৰ এইদৰে তেওঁ আখৰা কৰি আছে। বুকুত দুখৰ বোজালৈ তেওঁ হাঁহি আনন্দৰ মাজেৰে সময়বোৰ তেওঁ দেখুৱাব লগা হৈছে। আচৰিত কথা নহয় নে শিল্পীসমূহৰ জীৱন? তেওঁলোকে নিজৰ আপোনজনক এইদৰে হেৰুৱাৰ পিছতো একমাত্ৰ ৰাইজৰ কাৰণে মুখত মিছা হাঁহি এটা লৈ ৰাইজক আমোদ দিবৰ কাৰণে এইদৰে তেওঁলোকে থাকিব লাগে। গতিকে সঁচাকৈ এই শিল্পীসকলক চেলুট জনাব লাগে, এই শিল্পীসকলক চেলুট জনাইছোঁ। মই অলপমান ভিডিঅ' ক্লিপ এটা আপোনালোকক দেখুৱাই আছোঁ। তপন দাসৰ আপোনালোকে ভিডিঅ' ক্লিপটো এবাৰ অলপমান সময় চাই লওক, আখৰা গৃহৰ এটা ভিডিঅ' ক্লিপ চাই লওক। জোন বেলি কৰা এই 3টাৰ বাদে তই যি খোজ মই তাকে মোকো বকি আছে। লিপষ্টিক আৰু গহনা লাগে, মই কইনা হম তো। ঠিক আছে, হৈ যাব। কিন্তু দৰাটোৱে আহি তোক লৈ যাব নোৱাৰিব দেই। তোক মই কেতিয়াও চকুৰ আঁতৰ হম। ডাঙৰ হলে কি কৰিব? দিব। তাই ডাঙৰ হোৱা মানে মই বুঢ়া হম। তাই ডাঙৰ হোৱা মানে মই বুঢ়া হম। এই আলপৈচান ধৰাকে গুচি যাম মই এই সৌৰৰ ঘৰলৈ। বুঢ়া চাকৰ হৈ থাকিবি। এই কাৰণে মই কিমান কি